নাই কি হ'ব নাই কি হ'ব নাই কি হ'ব রে আয় বলছে আগুন এম্বুর মার রে এম্বুর মার এম্বুরে মার এম্বুর মার রে পানি গাড়ি আর আইব লাইন দেবো হ্যাঁ আরে এম্বুরে নালে মারো তো আগে নালে মারো तो ये ना गाड़ी है लाइन में गाड़ी है पुलिस है ना नरम दामा मंदिर को आगे वाले आइए हाली गुण आइसे गुड़े गुण आइसे जरा এটা কাগজ আছে ওটা সামনে যে বাইট ছোটটা ওডো এটাই সবটা ক্ষতি হয়েছে আমি ফিন্ডার তো কোনটা জানি ওইটা না জয়নক শ্ৰদ্ধাৰ সংবাদকৰ্মীক আন্তৰিক অভিনন্দন জনাইছোঁ যে আমাৰ এই পৰিস্থিতিত যোৱা ৰাতি আমাৰ হিলা বজাৰত যিখিনি দুৰ্ঘটনা ঘটি গ'ল তাৰ কাৰণে আপোনালোকে আহি আমাৰ খবৰ লোৱাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ। যোৱা ৰাতি মোটামুটি অনুমান 1:05 বা 10 মিনিটত বজাৰত জুই লাগে বুলি এটা পিলপিলি লৈ কেইজনমান তিৰোতা মানুহ হাউলি ৰাখত গৈছিল। সেই মানুহখিনি আমাৰ ঘৰত যেহেতু ঘৰটো আমাৰ বজাৰৰ লগতেই আমাক মাতি আনিলে যে বজাৰত জুই লাগিছে ঘৰৰ পৰা দৌৰাদৌৰিকৈ ওলাই আহিলোঁ। চাওঁ এটা দোকানত প্ৰকাণ্ড জুই। কোনোপধ্যে মানে আমি চিঞৰ বাখৰ কৰিও সেই গভীৰ ৰাতিত মানুহে টোপনি থকা সময়ত মানুহ চাপি আহোঁতে অলপ সময় লাগিল, যাৰ কাৰণে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হ'ল। তাৰপিছত মানুহখিনি অহাৰ পিছত আমি অগ্নি নিৰ্বাপক বাহিনীক যোগাযোগ কৰিলোঁ, ববৰতা থানাত যোগাযোগ কৰিলোঁ। হয়, এই ক্ষেত্ৰত ববৰতা থানাৰ OC ছাৰক ধন্যবাদ জনাব লাগিব। তেখেতে ফোন পোৱাৰ লগে লগেই 10 মিনিটত আহি হিলা বজাৰত উপস্থিত হৈছে, কিন্তু অগ্নি নিৰ্বাপক বাহিনী আহোঁতে অলপ দেৰি হ'ল, যাৰ কাৰণে জুইখিনি নিয়ন্ত্ৰণ কৰাত সময় লাগিল। যাৰ কাৰণে এই বজাৰত মোটামুটি 14-15টামান দোকান একদম সম্পূৰ্ণৰূপে জুইত জ্বলা গৈছে। অনুমান মোটামুটি 1 কোটি 1.5 কোটিমান টকাৰ সম্পত্তি ইয়াতে বিনষ্ট হৈ গৈছে। আজি এনেকুৱা এটা পৰিস্থিতিত যে যিখিনি মানুহে হাড়ভঙা পৰিশ্ৰমৰ জৰিয়তে এই দোকানখিনি দি নিজৰ পৰিয়ালৰ লগতে নিজক এটা আত্মপ্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰিছিল, সম্পূৰ্ণখিনি যেতিয়া জুইত জ্বলা গ'ল, এতিয়াও সময় প্ৰায় 11 বাজি গ'ল। কোনো ধৰণৰ জনপ্ৰতিনিধি হওক বা প্ৰশাসনৰ মানুহেই হওক কোনেও আহি ইয়াতে খবৰ লোৱা নাই। গতিকে দুৰ্ভাগ্য সেইটোৱে। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি মই ববৰতাৰ উপায়ুক্ত ডাঙৰীয়া আৰু আমাৰ চৰকাৰক অনুৰোধ কৰিম যে এই ক্ষতি হোৱা মানুহখিনিক
যাতে পুনৰাই প্ৰতিষ্ঠা কৰাৰ কাৰণে আগবাগ লয় আৰু মানুহখিনিক যাতে আৰ্থিক সহায় সহযোগ কৰি মানুহখিনিক যাতে প্ৰতিষ্ঠা কৰে তাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে কঠোৰকৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু ময়ো এজন জনপ্ৰতিনিধি আছিলোঁ। মই বৰবিলা আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ আছিলোঁ। গতিকে যিহেতু মোৰ এতিয়া তেনে কোনো ধৰণৰ কাৰ্যকাল নাই, শেষ হৈ গৈছে, গতিকে সেইফালৰ পৰা মানুহখিনিক সহায় সহযোগ কৰাৰ কাৰণে যদি এই দুৰ্ভগীয়া মানুহখিনি যদি মোৰ ফালৰ পৰা যি ধৰণৰ সহায় সহযোগ বিচাৰে মই সদায় তেখেতসকলৰ লগত থাকিম বুলি মই আপোনালোকৰ সন্মুখত কথা দিছোঁ। আৰু যিহেতু ঘটনাটোৰ একদম প্ৰথমৰ পৰাই মই জড়িত হৈ আছিলোঁ। এই যে মই যে আগতেই কৈ গ'লোঁ যে অগ্নি নিৰ্বাহক বাহিনী, আজি বহৰীৰ পৰা যিখন অগ্নি নিৰ্বাহক বাহিনীৰ গাড়ীটো আহিছিল সেই গাড়ীটোত পানী নাছিল। গতিকে জুই নমাবলৈ যেতিয়া অগ্নি নিৰ্বাহক বাহিনীৰ গাড়ী আহে, যদি সেই গাড়ীত যদি পানী নাথাকে তেনেহ'লে কেনেকৈ অগ্নি নিয়ন্ত্ৰণ কৰিব? গতিকে মই সম্পূৰ্ণৰূপে ভাবিছোঁ যে আমাৰ এই অগ্নি নিৰ্বাহক বাহিনীৰ হেমাহেৰ কাৰণে আজি ইমানখিনি ক্ষয় ক্ষতি হোৱাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে মই পুনৰাই আপোনালোকৰ চেনেলৰ জৰিয়তে উপায়ুক্ত ডাঙৰীয়াক আৰু চৰকাৰক মই অনুৰোধ জনাইছোঁ এই মানুহখিনিক প্ৰতিষ্ঠা কৰাৰ কাৰণে যাতে সহায় সাহায্য আগবঢ়াই মানুহখিনিক যাতে পুনৰাই নিজৰ পৰিয়ালটো যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে তাৰ কাৰণে মই অনুৰোধ ৰাখি মই আমাক ধন্যবাদ।